Hello student, welcome to Pythagoras classes. আজি তোমালোকৰ এডুকেশ্যনৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ মই। যিহেতু এক্সাম নিচে কাষ চাপিলে আৰু মাজত মাত্ৰ এটা মাহ হয়নে, জানুৱাৰী মাহটো আছে হাতত, ডিচেম্বৰটো আধা গ'ল বুলিয়ে ধৰা। এটা মাহত কিমানখিনি কমপ্লিট কৰিব পাৰিবা সেইটো তোমালোকে হয়তো আগত বহুতে পঢ়ি থৈছা, আৰু যিসকলে এতিয়াও পঢ়িবলৈ আৰম্ভ কৰিম বুলিহে ভাবিছা তেওঁলোকৰ কাৰণে এতিয়া বৰ্তমান গোটেই কিতাপখন পঢ়াটো ইমান পচিবলো নহয়, কাৰণ এটা ছাবজেক্ট নহয় 6টা ছাবজেক্ট কমপ্লিট কৰিব লাগিব। গতিকে স্মাৰ্ট ষ্টাডি কৰা, মানে ফ্ৰিকুৱেণ্টলি আহি থকা কুৱেশ্যন বা কমন টাইপৰ অলপ ৰিলেটেড টাইপ এনেকুৱা ধৰণৰ আহি থকা তেনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ প্ৰেক্টিছ কৰা, MCQ প্ৰেক্টিছ কৰা। বিশেষকৈ তোমালোকৰ 12 মাৰ্কছ এটা আহিব এডুকেশ্যনৰ, 6টা আহিব ফিল ইন দ্য ব্লেংকছ আৰু 6টা ডাইৰেক্ট কুৱেশ্যন আহে 1 মাৰ্কছৰ। আৰু যিহেতু তোমালোকৰ MCQ কোনো একো নোলালে ইনফৰ্মেশ্যন, MCQ নাহিব, গতিকে 12 মাৰ্কছৰ কাৰণে তেনেকৈ প্ৰিপেয়াৰ কৰা। 2 নম্বৰৰ কাৰণে কিতাপতে হাইলাইট কৰি যোৱা, ষ্ট্ৰিকি নোটছ লগাই দিয়া, লাইনটোৰ ওপৰত কুৱেশ্যনটো লিখি, আৰু তাতে কিতাপতে পঢ়া, কাৰণ এতিয়া আৰু বহীত লিখি থাকিবলৈ বৰ বিশেষ সময় নাই। আৰু 4 মাৰ্কছৰ কাৰণে যিমান পাৰা কুৱেশ্যনবোৰ এবাৰ দুবাৰ পঢ়ি বুজিবলৈ ট্ৰাই কৰা, আৰু বুজি লৈ নিজে লিখিবলৈ চেষ্টা কৰা। আৰু তাতোতকৈও যদি তোমালোকে ভাবিছা যে নিজেই ইমানখিনি কৰাটো ইমান সহজ নহয়, লং কুৱেশ্যনৰ কাৰণে বস্তুবোৰ ক'ৰ পৰা বিচাৰিম, কেনেকৈ উলিয়াম, কেনেকৈ ষ্টেণ্ডাৰ্ড কৰিম, তেনেকৈ যদি ভাবিছা তেতিয়াহ'লে আমাৰ অলৰেডি আমি ষ্টেণ্ডাৰ্ড কৰি আমাৰ এপছত আপলোড কৰি থৈছোঁ নোটছখিনি। তোমালোকে প্লে ষ্ট'ৰত গৈ পাইথা 360 এপছটো ডাউনলোড কৰা, আৰু ডাউনলোড কৰি আমাৰ লগত ডাইৰেক্ট কানেক্ট হ'ব পাৰিবা। আৰু তাতে অলৰেডি আমি নোটছ প্ৰভাইড কৰি থৈছোঁ, ৰেকৰ্ডেড ক্লাছেছ আছে, ডাউট ক্লিয়াৰ ছেশ্যনো পাবা, আৰু লাইভ ক্লাছেছো আহি থকা হয়, আৰু তাৰ উপৰিও মডেল কুৱেশ্যন পেপাৰো তোমালোকক এড কৰা হ'ব। অলৰেডি এখনমান মডেল কুৱেশ্যন পেপাৰ আছে, আৰু ফ্ৰিকুৱেণ্টলি মডেল কুৱেশ্যন পেপাৰ আহি আছে তোমালোকৰ। গতিকে আজি তোমালোকৰ মই বৰ্তমান বহুত ডিষ্ট্ৰিক্টবোৰত বৰ্ড এক্সাম হৈয়ে আছে, বৰ্ড এক্সামৰ কাৰণে বুলি কোৱা নাই, ফাইনেল এক্সামৰ কাৰণে আহিবলগীয়া কেইটামান কুৱেশ্যন লৈ পিনি মই আহিছোঁ। তোমালোকে ICDSP যোনটো, এইটো বস্তু হয়তো বহুতে আহি গ'লে মানে কনফিউজনত যাবা, বা ক'ৰপৰা আহিলে, আমিতো UGC শুনিছোঁ হয় নহয়, NCERT শুনিছোঁ, ডাইট শুনিছোঁ, কিন্তু এই ICDSP ক'ৰপৰা ওলাই গ'ল? এই বস্তুটো ক'ত আছিলে জানানে? আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন, ECCE বুলি যে আছিলে তাতে আছিলে। আৰু এই ECCEটো ক'ত আছে বুলি আকৌ সুধিব পাৰা, এইটো যিকেইটা আমাৰ 1986ৰ চাইলেণ্ট ফিচাৰ্ছ আছিলে, এই চাইলেণ্ট ফিচাৰ্ছকেইটাৰে এটা পাৰ্ট হয় ECCE, আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন। তাৰে তোমালোকৰ 1 মাৰ্কছৰ কাৰণে আহিব পাৰে ICDSPৰ ফুল ফৰ্ম, তো লিখি ল'বা। হ'লনে? তোমালোকে এইটো লিখি ল'বা, ICDSPৰ ফুল ফৰ্ম হৈছে ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট ছাৰ্ভিচেছ প্ৰগ্ৰাম। এইটো আহি থাকে দেই। তাৰ পাছতে তোমালোকে আৰু এটা বস্তু চাবা, তোমালোকৰ মই এইটো ৰিলেট কৰি আৰু এটা কৈ দিছোঁ, তোমালোকে 4 মাৰ্কছ বা 6 মাৰ্কছৰ কাৰণে 1986ৰ এডুকেশ্যন পলিচিৰ, নেশ্যনেল এডুকেশ্যন পলিচিৰ চাইলেণ্ট ফিচাৰ্ছকেইটা চাই থবা কিন্তু দেই। চাইলেণ্ট ফিচাৰ্ছকেইটা মই এবাৰ তোমালোকক হেৰি কৰিও দিছোঁ। তোমালোকে এডুকেশ্যন ফৰ ইকুৱেলিটি, সমতাৰ বাবে শিক্ষা, এডুকেশ্যন ফৰ চিডিউল কাষ্ট এণ্ড চিডিউল ট্ৰাইবছ, অনুসূচিত জাতি জনজাতিৰ বাবে শিক্ষা, তাৰপৰা এডুকেশ্যন ফৰ মাইনৰিটিজ, সংখ্যালঘুৰ শিক্ষা, এডুকেশ্যন ফৰ হেণ্ডিকেপ, বাধাগ্ৰস্ততাৰ শিক্ষা, এডাল্ট এডুকেশ্যন, প্ৰাপ্তবয়স্ক শিক্ষা, আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন, শৈশৱত শিশুৰ তত্ত্বাৱধান আৰু শিক্ষা, শিশুকেন্দ্ৰিক শিক্ষা, চাইল্ড চেণ্ট্ৰিক এডুকেশ্যন। এই বস্তুকেইটা তোমালোকে খুব
ভালকে চাই থবা এইকেইটাৰ এই কুৱেশ্যনটো কিন্তু ফ্ৰিকুৱেণ্টলি আহি থাকে দেই চাইলেণ্ট ফিচাৰ্ছ কেইটা ইয়াৰে তোমালোকে এটা বস্তু চাবা ইকুৱেলিটি এডুকেশ্যন ফৰ ইকুৱেলিটি মানে সকলোৰে কাৰণে সমান সুযোগ সুবিধা বা সকলোৰে কাৰণে শিক্ষা ল'ব পৰা সুবিধা প্ৰদান কৰাটোকে কৈছে দেই তাৰপৰা অনুসূচিত জাতি তোমালোকে দেখিছা তোমালোকে নিজেই বস্তুবোৰ এতিয়া এনেকুৱা কৰি ল'বা নিজে বস্তুবোৰ ডাইৰেক্ট পঢ়ি গ'লে আমাৰ অকণ মনত ৰাখিবলৈ টান হয় কিন্তু আমি যদি নিজৰ ডে টু ডে লাইফৰ লগত ৰিলেট কৰি লওঁ কিন্তু বস্তুবোৰ আমাৰ মনত ৰাখিবলৈ সহজ হৈ পৰে গম পালা তেতিয়া এডুকেশ্যন ফৰ শিডিউল কাষ্ট এণ্ড শিডিউল ট্ৰাইবছ যোনটো আছে আমি জানো ST SC এই কাৰণে ৰিজাৰ্ভ হৈ থাকে কিয় ৰিজাৰ্ভ কৰি থাকে তেওঁলোক পিছপৰা জাতি জনজাতি আছিলে হয় নহয় সেই পিছপৰা জাতি জনজাতি লোকসকলক আমাৰ মানে যিসকল ওপৰৰ শ্ৰেণীৰ লোকসকল তেওঁলোকৰ সমান পৰ্যায়ৰভাৱে লৈ যাবলৈ চৰকাৰে কি কৰিছিলে এই অনুসূচিত জাতি জনজাতিৰ কাৰণেও শিক্ষা সমান সুযোগ সুবিধা দিছিলে যে সিহঁতিও আমাৰ ওপৰৰ শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে যোনখন স্কুল বা যোনখন ইউনিভাৰ্চিটিত পঢ়িব পাৰিব ছেম স্কুল বা ক্লাছৰুমতে আমাৰ অনুসূচিত জাতি জনজাতিৰ ল'ৰা ছোৱালীখিনিও পঢ়িবলৈ সুযোগ দিছিলে সিহঁতৰ কাৰণে এক্সট্ৰাকে কি কৰিছিলে ছিটবোৰ সংৰক্ষণ কৰি ৰাখিছিলে এই কথাটো লিখি দিলেও তোমালোকে ফুল মাৰ্কছ পাবা সংখ্যালঘুৰ শিক্ষা এডুকেশ্যন ফৰ মাইনৰিটিজ বুলি ক'লে আমি কি কৰিম সংখ্যালঘু লোকসকলৰ সাংবিধানিক যিবোৰ চৰ্ত থাকে সেই সাংবিধানিক চৰ্তখিনি মানি সংখ্যালঘু লোকসকলকো তেনেকৈ আমি সমানে সুযোগ দিব লাগিব বাধাগ্ৰস্ত যিখিনি হেণ্ডিকেপ চোৱা আমি যেতিয়া কোনোবা এটা চাকৰি বা কোনোবা এখন কলেজত এডমিশ্যনৰ কাৰণে এপ্লাই কৰিবলৈ যাওঁ আমাৰ কটাকেইটা কোনকেইটা থাকে সেইকেইটাকে মনত ৰাখিলে হৈ গ'ল ফাৰ্ষ্ট টাইম ST SC থাকে তাৰপৰা OBC থাকে আদাৰ বেকৱাৰ্ড কাষ্ট সেইটো মাইনৰিটিছত পৰি যাব বুলি ধৰি ল'বা তাৰপাছত হেণ্ডিকেপ ডিচেবল পিপলৰ কাৰণে যোনটো থাকে হেণ্ডিকেপ সেই বস্তুটো লিখি দিলে হৈ গ'ল তেতিয়া আহিলে হেণ্ডিকেপ পিপল যিখিনি হেণ্ডিকেপ হয় মানে বাধাগ্ৰস্ত ফিজিকেলি হেণ্ডিকেপ মানুহখিনিকো আমি সমানে একেটা প্লেটফৰ্মতে সিহঁতক শিকিবলৈ সুবিধা দিব লাগিব স্কুলত আমি নেগলিজেঞ্চি কৰিব নালাগে চবকে একেলগতে একেটা ৰুমতে বহি পঢ়িবলৈ সুবিধা দিলেহে তেতিয়া আগবাঢ়ি যাব পাৰিব প্ৰাপ্তবয়স্ক এডাল্ট এডুকেশ্যন মানে যিসকল ল'ৰা ছোৱালী বয়স বাঢ়ি গ'ল কিন্তু তেওঁলোকে কিবা কাৰণবশতভাৱে আগৰ যিখিনি আৰু পঢ়িবলগীয়া আছিলে সেইখিনি কণ্টিনিউ কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে আমাৰ ডিষ্টেঞ্চ বুল আহিছে নন ফৰ্মেল এডুকেশ্যন আহিছে হয় নহয় সেই বস্তুবোৰ ডিষ্টেঞ্চ এডুকেশ্যন নন ফৰ্মেল এডুকেশ্যন অপেন এডুকেশ্যন এইখিনিৰ পৰা আমি যিখিনি শিক্ষা প্ৰদান কৰিব পাৰিম সেই বস্তুটোৰ কথা কৈ আছে তাৰপৰা কৈছে আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন মানে যিসকল আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যনটো কি কৰে ECCE প্ৰথম কথাটো হৈছে তোমালোকৰ আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন এইটোৰ পৰা কিন্তু এক্সট্ৰা 2 মাৰ্কছৰ কাৰণেও কুৱেশ্যন আহে হোৱাট ইজ আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন বুলি লগতে সেইটো কুৱেশ্যন লিখি ৰাখিবা আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যনটো এনেকুৱা এটা প্লেটফৰ্ম হয় যিটো প্লেটফৰ্ম আমাৰ কিছুমান মাকবোৰ মানে এজন শিশুৰ মাকবোৰ কি হৈ থাকে কোনোবা মানে অফিচিয়েলি ৱৰ্কিং প্ৰফেশ্যনত থাকে যিবোৰ মাদাৰ ৱৰ্কিং প্ৰফেশ্যনৰ লগত ৰিলেটেড হৈ থাকে মানে কাম কৰে বাহিৰত ওলাই যাব লগা হয় বা কোনোবা চাকৰি সূত্ৰে বাহিৰত গৈ থাকিব লগা হয় তেওঁলোকে কি কৰে মেটাৰনিটি খুব বেছিটো বেছি 1.5 বছৰ পালে হয় নহয় 1.5 বছৰৰ পিছত শিশুটো কোনোবা আয়া চায়া লগাই ল'লেওতো ইমানখিনি ভালকে এটা যিমানটো আমি দিব লাগে পিচফুল এনভাইৰনমেণ্ট এটা তেনেকুৱা আমাৰ দিবলৈ অসুবিধাৰ সৃষ্টি হয় সেইটো কাৰণে আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যনে কি কৰিছে এই যিবোৰ কিডজি স্কুল হয় তাৰপিছত তোমাৰ যিবোৰ এনেকুৱা ধৰণৰ মানে অংগনবাদী কেন্দ্ৰবোৰ আমাৰ যেনেকৈ সেই তেনেকুৱা ধৰণৰ স্কুলবোৰ প্ৰভাইড কৰিছে যাৰ জৰিয়তে আমি কি দিব পাৰিম জয়ফুল এনভাইৰনমেণ্ট এটা এজন শিশুক জয়ফুল এনভাইৰনমেণ্ট দিব পাৰিম তাৰ জয়ফুল এনভাইৰনমেণ্ট দিয়াৰ লগতে তাক প্লেফুলনেছ পুৰা ফেচিলিটি দিব লাগিব আৰু দ্বিতীয় কথা তাৰ নিজৰ বিহেভিয়াৰ শিকাব লাগিব হয় নে নহয় তাৰ উপৰিঞ্চিও তাক কি কৰিব লাগিব আমি নিউট্ৰিশ্যন খাবলৈ নিউট্ৰিশ্যন দিব লাগিব ফুড দি থাকিব লাগিব সময়ে সময়ে যেতিয়া মাক নাথাকিব তাক খাবলৈ দিয়া মানুহ নাইকিয়া হ'ব সেইটো কাৰণে আমি প্লে স্কুললৈ পঠোৱাৰ পাছত তাক যেতিয়া আমি সময়ত খাবলৈ শিকাব হাত ধুবলৈ শিকাব টিফিন কেনেকৈ নিজে হেৰি কৰিব লাগে নিজৰ কেয়াৰ কেনেকৈ কৰিব লাগে সেই বস্তুখিনি ট্ৰেইনাৰ কৰে গম পাইছানে আৰু ছ'চিয়েলি এডজাষ্ট কৰিবলৈ শিকায় ইজনৰ লগত সিজনৰ বস্তু শ্বেয়াৰ কৰিবলৈ শিকায় একেলগে গ্ৰুপিং চিষ্টেমটো শিকায় ছ'চিয়েলি মেণ্টেলি যেতিয়া আমি জয়ফুল এনভাইৰনমেণ্টত থাকিম তেতিয়া আমি মেণ্টেলি কি হ'ব পাৰিম পিচফুলি থাকিব পাৰিম হয়নে তাৰপৰা আৰু আমাৰ কি কৰিব লাগিব সেইখিনি বস্তুৱে আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যনে বুজায়
তাৰপিছত চাইল্ড চেন্ট্ৰিক এডুকেশ্যন, আমি কি কৰিব লাগিব, শিশু কেন্দ্ৰিক শিক্ষা প্ৰদান কৰিব লাগিব। মানে LP স্কুলৰ লেভেলৰ ল'ৰা ছোৱালীৰ কাৰণে কোনটো লেভেলত আমি, যিহেতু আমাৰ নিজৰ মাতৃভাষা কেন্দ্ৰিক শিক্ষা বুলিও ক'ব পাৰি চাইল্ড চেন্ট্ৰিক এডুকেশ্যনটো, আমি নিজৰ মাতৃভাষা কৈ থকা বস্তুবোৰ আমাৰ শুনিবলৈ আৰু শিকিবলৈ সহজ হৈ থাকে, যিহেতু আমি জন্ম হোৱাৰ পাছৰ পৰা মাতৃভাষাটোৱে আমি শুনি থাকোঁ, হয় নহয়? সেইটো কাৰণে মাতৃভাষাত শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা কৰিব লাগিব বুলি কৈছে। এই এইকেইটা বস্তুৱে চাই থবা, তোমালোকে চাইলেণ্ট ফিচাৰ্ছৰ কাৰণেও হ'ব, আৰু লগতে কি হ'ব, তোমালোকৰ এইখিনি চাইলেণ্ট ফিচাৰ্ছৰ কাৰণেও হ'ল, আৰু 2 মাৰ্কছৰ আৰ্লি চাইল্ডহুড কেয়াৰ এডুকেশ্যন বুলি আহিব পাৰে, সেইটো কাৰণেও হ'ল। তাৰপিছত আৰু এটা চাই থকা অপাৰেশ্যনেল ব্লেকবৰ্ড, OBB ফুল ফৰ্ম আহে দেই, OBB ফুল ফৰ্মটো চাবা, অপাৰেশ্যনেল ব্লেকবৰ্ড। অপাৰেশ্যনেল ব্লেকবৰ্ডে কি কৰিছিলে, the education policy open that the quality improvement of primary education more interesting, more encouraging environment will have to create a school। মানে অপাৰেশ্যনেল ব্লেকবৰ্ড বুলি ক'লে আমি এইটোৱে বুজি পাম, OBB what is OBB বুলিও আহে, what is called operational blackboard তেনেকেও আহিব পাৰে, বা অপাৰেশ্যনেল ব্লেকবৰ্ডৰ বিষয়ে লিখা বুলিও আহিব পাৰে। তেতিয়াহ'লে আমি অপাৰেশ্যনেল ব্লেকবৰ্ড বুলি ক'লে এইটোৱে বুজি পাম, আমাৰ শিক্ষাটো এনেকুৱা কৰিবলৈ কৈছিলে প্ৰাইমেৰী এডুকেশ্যনটো, জাষ্ট অকল কৈ থাকিলে নহ'ব, আমি লিখা মানে পঢ়া আৰু লিখা দুইটা, এৰিথমেটিক লাগিবই, ৰিডিং ৰাইটিং এণ্ড এৰিথমেটিক, এই তিনিটা গুণ লৈহে আমি কি কৰিব লাগিব, শিক্ষা লাভ কৰিব লাগিব, আৰু কিছুমান টুলছ আমি এপ্লাই কৰিব লাগিব। প্ৰাইমেৰী ছেকশ্যনত আমি পৃথিৱীখন ঘূৰণীয়া কৈ থাকিলে সিহঁতে ঘূৰণীয়া বস্তুটো বুজি নাপায়, কিন্তু যেতিয়া আমি ব্লেকবৰ্ডখন ইউজ কৰি আমি আঁকি দেখাই দিম, সেই বস্তুটো কিন্তু সিহঁতৰ কি কৰিব, বেছিকৈ মনত ৰখিব, গম পাইছানে? সেইটো কাৰণে কিছুমান টুলছ ইউজ কৰি, যিখিনি ব্লেকবৰ্ড বা টিচিং এপ্টিটিউডৰ টুলছখিনি ইউজ কৰি যিটো শিক্ষা প্ৰদান কৰিব লাগে, সেই বস্তুটো অপাৰেশ্যনেল ব্লেকবৰ্ডে আনিছিলে। হ'ল। তাৰপিছতে তোমালোকে চাই থবা, আৰু এটা আহিব পাৰে, which education commission suggested that 10+2+3 structure of education। কোনখন কমিশ্যনে 10+2+3 structure of educationটো প্ৰভাইড কৰিছিলে, এইটো তোমালোকে চাবা দেই, কোঠাৰী কমিশ্যন হয়। তাৰপাছতে চাবা, which method learning established bond between natural tendency and artificial stimulus। তোমালোকে চাই থবা, কোনটো মেথডে এষ্টাব্লিছ কৰিছিলে বণ্ড বিটুইন নেচাৰেল টেণ্ডেঞ্চি আৰু আৰ্টিফিচিয়েল ষ্টিমুলাছ। নেচাৰেলটো আমি প্ৰকৃতিৰ পৰা পাওঁ, আৰু আৰ্টিফিচিয়েলটো আমি নিজে ক্ৰিয়েট কৰি লওঁ, এইটো চাই ল'বা। তাৰপিছত why is recognition easier than recall? কিয় ৰিকগনাইজেশ্যনটো ইজিয়াৰ হয় ৰিকলতকৈ? এই বস্তুটো তোমালোকে এনেকুৱা ধৰণৰ কিছুমান আহিলে তোমালোকে কি কৰা, অলপ ভয় খোৱা নিচিনা লাগে, কিয়নো তোমালোকে এটাই মনত ৰাখিবা, সদায় ৰিকগনাইজেশ্যনটো ইজি হয় ৰিকলতকৈ। কিয় হয়, মই এতিয়া অপশ্যনটো কৈছোঁ। ৰিকলটো হৈছে যে আমি কি কৰোঁ, ৰিকলত সদায় আমি একদম পূৰা কনচিয়াছ মাইণ্ডত থাকিবই লাগিব। প্ৰথম কথা, আমি কি কৰিম, মেমৰাইজ কৰিম। মেমৰাইজ কৰাৰ সময়ত আমাৰ মাইণ্ডটো দুটা চেঞ্চত থাকে, কনচিয়াছ আমাৰ মাইণ্ডটো 3টা চেঞ্চত থাকে, কনচিয়াছ, আনকনচিয়াছ এণ্ড প্ৰিকনচিয়াছ মাইণ্ডটো বাদ দিয়া। আমি মেমৰাইজ কৰিবলৈ লওঁতে আমাৰ দুটা মাইণ্ড লাগিব, এটা কনচিয়াছ মাইণ্ড, এটা আনকনচিয়াছ মাইণ্ড। মেমৰাইজ কৰিলোঁ, কনচিয়াছ মাইণ্ডত থাকি আমি মেমৰাইজ কৰি ল'লোঁ। মেমৰাইজ কৰি লোৱাৰ পাছত সেই কনচিয়াছ মাইণ্ডত থকা বস্তুখিনি আমি আনকনচিয়াছ মাইণ্ডলৈ কি কৰিলোঁ, ঠেলি দিলোঁ, মানে ট্ৰান্সফাৰ কৰি দিলোঁ। ট্ৰান্সফাৰ কৰি দিয়াৰ পাছত সেই বস্তুখিনি আমি কোনোবা এটা মুহূৰ্তত যেতিয়া আমাৰ দৰকাৰ হ'ব, সেই দৰকাৰ হোৱা মুহূৰ্তত তৎক্ষণাত আমি আনকনচিয়াছ মাইণ্ডৰ পৰা কনচিয়াছ মাইণ্ডলৈ ৰিকভাৰ কৰিব পৰাটোকে ৰিকল। আৰু ৰিকগনাইজেশ্যনটো এনেকুৱা এটা বস্তু, আমি কি কৰোঁ, ৰিকগনাইজেশ্যনত কোনোবা এটা বস্তু কিবা এটা এমাউণ্ট আমি 30 ছেকেণ্ড বা 1 মিনিটৰ কাৰণেই দিয়ে, ছাফিচিয়েণ্ট সিমানটো সময় দিব। তোমালোকক 30টা বস্তু দি দিলে, সেইকেইটা বস্তু তুমি চাই লৈ পিনি তোমাক আকৌ এই যিমানটো কোৱান্টিটি তোমালোকক চাব দিয়ে তাৰ দুগুণৰ লগত মিলাই দিয়ে হা। 30টা দিলে নহয়, তাৰপিছত তাৰ আকৌ 30টা আৰু 30টা এড কৰি দিলে, মানে 60টাৰ লগত তুমি চোৱা 30টা মিক্স কৰি দিলে। মিক্স কৰি দিয়াৰ পিছত 30টা মিক্স কৰি 60টা হৈ গ'ল। 60টাৰ পৰা তুমি আকৌ সেই আগত চোৱা 30টা উলিয়াই আনিব লাগে। মানে উলিয়াই আনোতে যেতিয়া তোমালোকে কি কৰিব পাৰিবা, ৰিকল কৰোঁতে তোমালোকৰ ভুলৰ সংখ্যাটো বেছি হয়,
কাৰণ আমি আনকনচিয়াছ মাইণ্ডলৈ ঠেলি দিলোঁ, প্ৰয়োজন সাপেক্ষে আমি ব্ৰেইনলৈ ঘূৰাই আনিবলৈ যাতে আমাৰ ভুলো বেছি হ'ব, আৰু হয়তো গোটেই বস্তুখিনি আমি যদি ৰিভিজন কৰি নাথাকোঁ তেতিয়া কিন্তু আমাৰ মানে প্ৰেজেণ্টৰ মাইণ্ডলৈ নাহিব। কিন্তু ৰিকগনাইজেশ্যনত কি হয়, বস্তুখিনি আমি যিহেতু চকুৰে চাই ল'লোঁ, চকুৰে চাই লোৱা বস্তুটো আমাৰ খুব সহজতে ব্ৰেইনত চাপ লৈ লয়, গম পাইছানে? সেইকাৰণে আমি কি কৰিব পাৰোঁ, বস্তুখিনি যেতিয়া মিক্স কৰি দিয়াৰ পাছতো আমি কিন্তু তৎক্ষণাত সেই বস্তুকেইটা উলিয়াই আনিব পাৰোঁ, গম পালা? সেইটো কাৰণে কি হয়, ৰিকগনাইজেশ্যনটো ইজি হয়, যিহেতু আমি ৰিকগনাইজেশ্যনটো চকুৱে দেখোঁ, গম পাইছা? চকুৱে দেখোঁ, কাণেৰে শুনো, সেই বস্তুকেইটা আমি শুনা আৰু দেখাৰ পাছত আমাৰ মনৰ পাকত একদম সোমাই পৰে, আৰু সোমাই পৰাৰ কাৰণে আমি পটককৈ তৎক্ষণাত আমি সেই বস্তুখিনি মানে উলিয়াই আনিব পাৰোঁ, গম পাইছানে? তৎক্ষণাত আমি মানে মনলৈ আনিব পাৰোঁ, সেইকাৰণে ৰিকগনাইজেশ্যনটো ইজি দেন ৰিকল হ'ল। তাৰপাছত আছে হোৱাট ইজ ডিষ্টেঞ্চ এডুকেশ্যন। ডিষ্টেঞ্চ এডুকেশ্যননো কি হয়? দূৰ শিক্ষা। তোমালোকক দূৰ শিক্ষা মই কৈছিলোঁ, ডিষ্টেঞ্চ এডুকেশ্যন বুজাইছিলোঁ, সেইটো চাই থবা। তই কৰেছপণ্ডেঞ্চ এডুকেশ্যনো চাই থবা দেই। মানে দূৰ শিক্ষা ডিষ্টেঞ্চ এডুকেশ্যনত এনেকুৱা হয়, শিক্ষক আৰু শিক্ষাৰ্থী কেন্দ্ৰিক শিক্ষাই হয় ফৰ্মেল এডুকেশ্যনৰ নিচিনা, খালি ডিষ্টেঞ্চ এডুকেশ্যনত এটাই হয়, আমি ফৰ্মেল এডুকেশ্যনত ফৰৱাল এডুকেশ্যন চিষ্টেমটো হয়, কিন্তু ডিষ্টেঞ্চ এডুকেশ্যন তেনেকুৱা ফৰৱাল এডুকেশ্যন চিষ্টেম নহয়। মানে কোনোবা এখন ইউনিভাৰ্চিটি বা কলেজৰ আণ্ডাৰতে আমি এডমিশ্যন কৰিব লাগিব, কিন্তু আমাৰ কোনো ধৰণৰ বয়সৰ সময়সীমা নাথাকে কোনোবা এটা কোৰ্চ কৰিবলৈ, আৰু আমাৰ যেতিয়া মন যায় তেতিয়াই আমি এডমিশ্যন ল'ব পাৰোঁ তাত, আৰু খৰচ কম হয় ডিষ্টেঞ্চ এডুকেশ্যনৰ। আৰু এটা ডিষ্টেঞ্চ এডুকেশ্যনৰ প্লাছ পইণ্ট আছে, তোমালোকৰ বিভিন্ন ঠাইত থাকিও তোমালোকে একেটা সময়ত একেলগতে সংযোগ হ'ব পাৰা, কিহৰ থ্ৰুৱেদি? গণমাধ্যমৰ থ্ৰুৱেদি, মাছ মেডিয়াৰ থ্ৰুৱেদি তোমালোকে কানেক্ট হ'ব পাৰা, আৰু তোমালোকে নিজৰ ডাউটবোৰ ক্লিয়াৰ কৰিব পাৰা। আৰু ডিষ্টেঞ্চ এডুকেশ্যনত তোমালোকক কি প্ৰভাইড কৰে? এডমিশ্যন লোৱাৰ পাছতে তোমালোকক চেল্ফ লাৰ্ণিং মেটেৰিয়েলছ প্ৰভাইড কৰিব, আৰু সেই মেটেৰিয়েলছখিনিৰ থ্ৰুৱেদি তোমালোকে পঢ়ি তোমালোকে এক্সামত বহিব পাৰা। আৰু ডিষ্টেঞ্চ এডুকেশ্যনৰ আৰু এটা সুবিধা আছে, তোমালোকে ফৰ্মেল এডুকেশ্যনৰ পৰা আঁতৰি আহি পঢ়িছা যদিও তোমালোকৰ চাৰ্টিফিকেটখিনি কিন্তু ফৰ্মেল এডুকেশ্যনৰ চাৰ্টিফিকেটৰ সমানেই ভেলু থাকে দেই। ডিষ্টেঞ্চ এডুকেশ্যনটো যিটো ডাকযোগে শিক্ষা প্ৰদান কৰা ব্যৱস্থা আছে, তেনেকুৱা ধৰণৰ মুক্ত শিক্ষা বুলিও ক'ব পাৰি। তাৰপাছতে চাই থবা হোৱাট ডাজ ইট মিন বাই ভকেচনেলাইজেশ্যন অফ এডুকেশ্যন। আমি এডুকেশ্যনটো কেনেকৈ মানে ভকেচনেলাইজ কৰিছোঁ, বৃত্তিমুখী শিক্ষা প্ৰদান কৰাৰ কথা কৈছে। বৃত্তিমুখী আমি কি কৰিব লাগিব? আমি অকল কাৰিকুলাম চেণ্ট্ৰিক এডুকেশ্যন ল'লেই নহ'ব, আমি অকল পাঠ্যক্ৰমৰ শিক্ষা ল'লেই নহ'ব, পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে আমি নিজকে কি কৰিব লাগিব? নিবনুৱা নহয়, আনএমপ্লয়মেণ্ট নহ'বৰ কাৰণে আমি কি কৰিব লাগিব? স্কিল বেছ কিছুমান কোৰ্চ আমাৰ কোৰ্চৰ লগত ৰিলেট কৰিব লাগিব, আৰু স্কিল বা টেকনলজি বেছ কোৰ্চবোৰৰ শিকাৰ পাছত আমি যদি হায়াৰ এডুকেশ্যন ল'ব নোৱাৰোঁ তেতিয়াও আমি কি কৰিব পাৰিব লাগিব? সেই এডুকেশ্যন যিখিনি আমি স্কিল বেছ বা টেকনলজি বেছ এডুকেশ্যন ল'লোঁ, সেই বস্তুখিনি আমি ক'ৰবাত ইমপ্লিমেণ্ট কৰি তাৰ পৰা আমি আৰ্থিকভাৱে নিজকে মানে উপাৰ্জন কৰিব পৰা, উপাৰ্জনক্ষম কৰি তুলিব লাগিব। তাৰপাছত আছে হোৱাট ইজ স্পান অফ মেমৰি, চাই থবা। তাৰপৰা তোমালোকে চাবা ডিষ্টিংগুইছ বিটুইন ট্ৰেইলাৰ এণ্ড এৰ'ৰ এণ্ড ইনচাইটফুল লাৰ্ণিং। ট্ৰেইলাৰ এণ্ড এৰ'ৰ মেথডটো চাবা, তোমালোকক মই এইকেইটা বুজাই থৈছোঁ। ট্ৰেইলাৰ এণ্ড এৰ'ৰ মেথড আৰু ইনচাইটফুল লাৰ্ণিঙৰ মাজত ডিফাৰেঞ্চকেইটা চাই থবা। তাৰপাছতে ফৰগেটিং ইজ ব্লেছিং, এক্সপ্লেইন। কিয় ফৰগেটিংটো ব্লেছিং বুলি কয়? একদম সহজ ভাষাত যদি ক'বলৈ যাওঁ, ফৰগেটিংটো কিয় ব্লেছিং হয়? নেক্সট কুৱেশ্যনটো এনেকুৱা আহিয়ে থাকে দেই, এক্সপ্লেইন বুলি। বিস্মৃতি কিয় আমাৰ মানে ভাল লক্ষণ বুলি ক'ব পাৰি? যদিহে আমাৰ বিস্মৃতি নাথাকে বা ফৰগেটিংটো নাথাকে, আমি কি হয়, আমাৰ জীৱনত বহুত ঘাত প্ৰতিঘাত দুখ বহুত আহিব পাৰে, হয় নহয়? সুখৰ বস্তুবোৰ আমি সদায় ছেভ কৰি ৰাখোঁ, কিন্তু দুখৰ বস্তুবোৰ আমি ডিলিট কৰিব লাগে, বা আমাৰ অলাগতিয়াল বস্তুখিনি আমি ডিলিট কৰিব লাগে। যেনেকৈ আমি মোবাইল এটাত অলাগতিয়াল ফটোজ বা অলাগতিয়াল ৰেকৰ্ডেড কিবা থাকিলে আমি ডিলিট কৰি দিওঁ, ঠিক তেনেদৰে আমি কি কৰিব লাগে, যিখিনি আমাৰ তেতিয়া আমাৰ কি হয়, ফৰগেটিং ইজ ব্লেছিং বুলি কিয় কৈ আছে? আমি কিছুমান বস্তু কি কৰোঁ, আমাৰ মানে এনেকুৱা হয় ডে টু ডে লাইফত আমাৰ বহুত কিবা মানে দুখ লগাজনক কিবা ঘটনা ঘটিলে সেই বস্তুখিনি যদি আমি পাহৰিব নোৱাৰোঁ, তেতিয়া কিন্তু আমাৰ কি হ'ব পাৰে? আমি মেণ্টেলি মানে আনহেল্ডি হৈ থাকিম, ফিজিকেলিও আমাৰ কিছুমান প্ৰব্লেমছ ক্ৰিয়েট হ'ব, সেই তেনেকুৱা মানসিকভাৱে আমি ভাঙি পৰিম, গম পাইছানে? গতিগ্ৰস্ত হোৱাৰ তেনেকুৱা ধৰণৰ কিছুমান আমাৰ মানে চিমটমছে দেখা দিয়ে। আৰু সেই বস্তুখিনি নহ'বৰ কাৰণে আমি কি কৰিব লাগিব? যিখিনি আমাৰ অলাগতিয়াল বস্তু সেইখিনি ব্ৰেইনৰ পৰা নাইকিয়া কৰি দিব লাগিব, আৰু নাইকিয়া কৰাৰ পাছত আমি কি কৰিব লাগিব?
যেতিয়া স্পেচটো ওলাই যায় হয় নহয় যদি আমি অলাগতিয়াল কথাই ব্ৰেইনটো ভৰ্তি কৰি থাকোঁ তেতিয়াতো আমি লাগতিয়াল কথা ভৰাব নোৱাৰিম গতিকে আমি যিখিনি আমাৰ অলাগতিয়াল বস্তু সেইখিনি আমি ফৰগেট কৰিম আৰু তাৰপিছত নতুনকৈ আমাৰ যিখিনি দৰকাৰী বস্তু হয় আমি সেইখিনি ইনক্লুড কৰিব পাৰিম সেইটো কাৰণে ফৰগেটিং ইজ ব্লেছিং বুলি কৈ আছে তাৰপাছতে তোমালোকে চাই থবা হোৱাট দ্য কনচেপ্ট অফ মেণ্টেল হাইজিন চাবা তাৰপৰা নেক্সট চাবা মেনশ্যন 4 মেজৰ প্ৰব্লেমছ অফ ছেকেণ্ডেৰী এডুকেশ্যন ইন আছাম সেইটো চাবা হোৱাট আৰ দ্য ছাজেশ্যন মেড বাই দ্য কোঠাৰী কমিশ্যন টু ৰিলেটেড প্ৰডাক্টিভিটি উইথ এডুকেশ্যন কেনেকুৱা ছাজেশ্যন দিছে কোঠাৰী কমিশ্যনৰ ছাজেশ্যনছ কেইটা চাবা তোমালোকৰ কুৱেশ্যনটো আগে পিছে কিবা অকণমান লগাই দিব পাৰে ক্ৰিটিকেলি কিন্তু তোমালোকে ভয় খাবলগীয়া একো নাই মেইন পইণ্টকেইটা কি বিচাৰিছে সেইটো চালেই হ'ল কুৱেশ্যনটো What is the importance of environmental education? Environmental educationৰ importance কেইটা চাই থবা পৰিৱেশ শিক্ষাৰ সুবিধাসমূহ তাৰপৰা distinguish between learning and maturation learning আৰু maturationৰ মাজৰ difference কেইটা চাই থবা write the characteristics of good memory তোমালোকৰ ভাল মেমৰি মানে ভাল স্মৃতিৰ গুণসমূহ চাই থবা তাৰপিছত discuss about 4 subjective causes of forgetting তোমালোকৰ 4টা causes চাই থবা forgettingৰ তাৰপিছতে চাবা explain the relationship between attention and interest তোমালোকৰ attention আৰু interest attention থাকিলে relationshipটো কেনেকুৱা হয় যেতিয়া আমি কোনোবা এটা বস্তুৰ ওপৰত ইন্টাৰেষ্ট থাকিব আমাৰ ভাল লাগিব সেই বস্তুটোৰ ওপৰত যেতিয়া আমাৰ ভাল লাগে তেতিয়া আমি ইন্টাৰেষ্টেড হয় নহয় আৰু ইন্টাৰেষ্টেড হলেহে আমি কি কৰিব পাৰো আমি নিজে ফোকাস কৰিব পাৰিম কামটো ভালকে কৰিবলৈ এটেনশন দিব পাৰিম সেইটো কাৰণে তাৰ ভিতৰত ৰিলেশনশ্বিপ কিটা একদম ভালকে পঢ়ি লৈ নিজে লিখিবলৈ ট্ৰাই কৰিবা তাৰপাছতে মেনশ্যন 4 characteristics of mentally healthy person এজন মানুহ মেন্টেলি হেলদি হৈ থাকিবলৈ হলে তাৰ characteristics কি হ'ব লাগিব সেইকেইটা চাই থবা নেক্সট ক্লাছত আৰু কিবা কুৱেশ্যন লৈ আহিম আৰু বেলেগ ধৰণৰ তোমালোকৰ যদি এই আজি বুজাই দিয়া কুৱেশ্যন কেইটাৰ ভিতৰতো যদি কিবা বুজি পোৱা বা নোটছ নোপোৱা তেনেকুৱা ধৰণৰ কিবা ডাউটছ থাকে তোমালোকে মই নেক্সট লাইভ ক্লাছত আহিলে তোমালোকে মোক সুধিব পাৰা থেংক ইউ ক্লাছ